নমস্কাৰ আপোনালোক সকলোকে আমাৰ ষ্টাডি লেব ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অসমৰ ইম্পৰ্টেণ্ট টপিক বৰাক ৰিভাৰ বৰাক নদীৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ প্ৰস্তুত কৰি লৈ আহিছোঁ আৰু আমি এই তথ্যটো ক্লাছ 8, ক্লাছ 9 আৰু ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ বুকৰ পৰা প্ৰস্তুত কৰি লৈ আহিছোঁ। আহক তেনেহ'লে আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল বৰাক নদীৰ উৎপত্তিস্থল ক'ত? বৰাক ৰিভাৰ অৰিজিনেট ফ্ৰম বৰাক নদীৰ উৎপত্তিস্থল হৈছে নাগালেণ্ড আৰু মণিপুৰ বৰ্ডাৰ। নাগালেণ্ড মণিপুৰ সীমান্তৱৰ্তী মৰাণ নামৰ অঞ্চলটিৰ পৰা বৰাক নৈ ওলাই আহিছে আৰু আমি এই তথ্যটো ক্লাছ 8ৰ অসম জিঅ'গ্ৰাফী নামৰ পাঠটিৰ পৰা যুগুত কৰি লৈ আহিছোঁ। আমাৰ নেক্সট কুৱেশ্যন, বৰাক নৈৰ অসমত কেইখন উপনৈ আছে? হাউ মেনি ট্ৰিবিউটাৰিজ আৰ দেয়াৰ ইন বৰাক ৰিভাৰ ইন আছাম? বৰাক নৈৰ অসমত কেইখন উপনৈ আছে? বৰাক নৈৰ অসমত প্ৰায় 27খন সৰু বৰ উপনৈ আছে আৰু আমি এই তথ্যটো ক্লাছ 8ৰ অসমৰ নদ নদী নামৰ পাঠটিৰ পৰা লৈ আহিছোঁ। আমাৰ নেক্সট কুৱেশ্যন, বৰাক নৈৰ উত্তৰ পাৰৰ প্ৰধান উপনৈসমূহ কি কি? বৰাক নৈৰ উত্তৰ পাৰৰ প্ৰধান উপনৈসমূহ হ'ল চিৰি, দিচিকা, দীঘলী, জিৰি, মধুৰা, জাতিংগা, লাৰাং বা লাবাং। লাৰাং বা লাবাং ক্লাছ 8 আৰু ক্লাছ 9ত দুটা বেলেগ বেলেগ নাম দিয়া আছে, সেইকাৰণে আমি সকলোৰ সুবিধাৰ্থে লাৰাং বা লাবাং এই দুটাই নামটো লৈ আহিছোঁ। আপোনালোকে কমেণ্ট কৰি জনাব যে এই নদী একচুৱেলি কি নামেৰে জনাজাত, তাৰ স্থায়ী লোকসকলে সেইটো কথা ভালদৰে জানিব পাৰিব। আমাৰ নেক্সট কুৱেশ্যন, বৰাক নৈৰ দক্ষিণ পাৰৰ প্ৰধান উপনৈসমূহ কি কি? বৰাক নৈৰ দক্ষিণ পাৰৰ প্ৰধান উপনৈসমূহ হ'ল সোণাই, কাটাখাল, ধলেশ্বৰী, চিংলা বা শ্বিলং বা লেংগাই। এই ক্লাছ 8 আৰু ক্লাছ 9ত দুটা বেলেগ বেলেগ নাম দিয়া আছে, চিংলা বা শ্বিলং বুলি, সেইটো আমি সেইকাৰণে ইয়াত বা বুলি লৈ আহিছোঁ। আপোনালোকে এই তথ্যটো ক্লাছ 8 অথবা ক্লাছ 9ৰ বুকত পাব। আমাৰ নেক্সট কুৱেশ্যন, বৰাক নৈ অসমৰ কেইখন জিলাৰ পৰা বৈ যায়? বৰাক ৰিভাৰ ফ্ল'জ থ্ৰু হাউ মেনি ডিষ্ট্ৰিক্ট অফ আছাম? বৰাক নদী অসমৰ 3খন জিলাৰ মাজেৰে পাৰ হৈ যায় আৰু সেই জিলাসমূহ হ'ল কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ পৰা বৈ যায়। আমাৰ নেক্সট কুৱেশ্যন, বৰাক নৈৰ মুঠ দৈৰ্ঘ্য কিমান? হোৱাট ইজ দ্য টোটেল লেন্থ অফ বৰাক ৰিভাৰ? বৰাক নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 900 কিলোমিটাৰ। বৰাক নৈ প্ৰায় 900 কিলোমিটাৰ দীঘল আৰু ই 30 মিটাৰৰ পৰা 300 মিটাৰ পৰ্যন্ত বহল। আমাৰ নেক্সট কুৱেশ্যন, অসমত বৰাক নৈৰ দৈৰ্ঘ্য কিমান? হোৱাট ইজ দ্য লেন্থ অফ বৰাক ৰিভাৰ ইন আছাম? অসমত বৰাক নৈৰ দৈৰ্ঘ্য হৈছে 225 কিলোমিটাৰ। বৰাক নদীখনে অসমৰ পূবৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমা দিয়ে প্ৰায় 225 কিলোমিটাৰ বৈ গৈছে। আমাৰ নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ বৰাক ৰিভাৰ ইজ ডিক্লেয়াৰ এজ নেশ্যনেল ৱাটাৰৱে 6? বৰাক নদীখনক ভাৰত চৰকাৰে কিমান চনত ৰাষ্ট্ৰীয় জলমাৰ্গ 6 হিচাপে ঘোষণা কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2013 চনত। বৰাক নদীৰ লক্ষীপুৰৰ পৰা ভাংগালৈ মুঠ 121 কিলোমিটাৰ নব্য জলপথছোৱাক ভাৰত চৰকাৰে 2013 চনত দেশৰ 6ষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিছে আৰু এই কুৱেশ্যনটো পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেণ্ট, ইয়াৰ পৰা কুৱেশ্যন সুধিব পাৰে। আমাৰ নেক্সট কুৱেশ্যন, বৰাক নদীৰ ওপৰত থকা ৰাষ্ট্ৰীয় জলপথ 6ৰ দৈৰ্ঘ্য কিমান? আমি অলপ আগতে কৈ আহিছোঁ যে ইয়াৰ উত্তৰটো কিমান, সেইকাৰণে আপোনালোকে এই কুৱেশ্যনৰ উত্তৰটো আমাক কমেণ্ট কৰি জনাব। বৰাক নদীৰ ওপৰত থকা ৰাষ্ট্ৰীয় জলপথৰ দৈৰ্ঘ্য কিমান? আমাৰ নেক্সট কুৱেশ্যন, ভাৰত বাংলাদেশ সীমান্তত বৰাক নৈখন দুভাগত বিভক্ত হৈ কি কি নাম লয়? ভাৰত আৰু বাংলাদেশ সীমান্তত বৰাক নদীখনে দুভাগত বিভক্ত হৈ সেই দুভাগত বিভক্ত হোৱা ভাঁজ দুখনে কি কি নাম লয়? এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুৰমা আৰু কুচিয়াৰা। সেই নদীখন যেতিয়া অসমৰ পৰা ওলাই যায় তেতিয়া বাংলাদেশৰ সোমোৱা সময়ত সেই নদীখন দুভাগত বিভক্ত হয় আৰু ই চুৰমা আৰু কুচিয়াৰা নাম লয়। ইয়াৰ এক্সপ্লেনেশ্যন, ভাৰত বাংলাদেশ সীমান্তত নৈখন দুভাগত বিভক্ত হয়, তাৰে এভাগে কুচিয়াৰা আৰু আনভাগে চুৰমা নাম লৈ বাংলাদেশত সোমায়। কিছু দূৰ গতি কৰাৰ পিছত পুনৰ দুয়োটা শাখা মিলি মেঘনা নাম লৈ পদ্মাৰ লগত মিলি বংগোপসাগৰত পৰে। ইয়াত ইম্পৰ্টেণ্ট কথাটো কি হৈছে যে কিছু দূৰ গতি কৰাৰ পিছত পুনৰ দুয়োটা শাখা মিলি মেঘনা নাম লয়। যেতিয়া সেই নদী দুটা আকৌ একেলগ হয় তেতিয়া সেই নদীয়ে মেঘনা নাম লৈ পেলাই কিছু দূৰ গতি কৰাৰ পিছত পদ্মাৰ লগত মিলি বংগোপসাগৰত পৰে আৰু সেই পদ্মাৰ লগত যেতিয়া মিল খায় এই নদীখনে তেতিয়া ইয়াৰ নাম আকৌ মেঘনাই হয়। আমাৰ নেক্সট কুৱেশ্যন,
ব্ৰহ্মপুত্ৰক বাংলাদেশক কি বুলি কোৱা হয়? ব্ৰহ্মপুত্ৰক বাংলাদেশক কি নামেৰে জনা যায়? এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যমুনা। বাংলাদেশক ব্ৰহ্মপুত্ৰক যমুনা বুলি কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যন, বাংলাদেশক গংগাক কি বুলি কোৱা হয়? বাংলাদেশত গংগাক পদ্মা নামেৰে জনা যায়। আমাৰ নেক্সট কুৱেশ্যন, বাংলাদেশত পদ্মা আৰু মেঘনা লগ হৈ কি নাম লয়? যেতিয়া এফালৰ পৰা বৰাক নৈ যেতিয়া গুচি যায় আৰু সেইফালৰ পৰা ব্ৰহ্মপুত্ৰ আৰু গংগা লগ হৈ পেলাই পদ্মা নাম লৈ পেলাই আহি মেঘনা অথবা বৰাক নদীৰ লগত লগ হয়, তেতিয়া সেই নদীখনে কি নাম লয়? গংগা আৰু ব্ৰহ্মপুত্ৰ একলগ হৈ পেলাই পদ্মা নাম লৈছিলে। এতিয়া মেঘনা নদীৰ লগত যেতিয়া লগ হয় তেতিয়া সেই নদীয়ে এই প্ৰধান শাখা এতিয়া আকৌ মেঘনা নাম ল'ব। এই নদীয়ে কি নাম লয়? মেঘনা নাম লয়। এইটো খুব ইম্পৰ্টেণ্ট কথা, এইটো পৰীক্ষাত সুধিব পাৰে। ধন্যবাদ। আজিৰ কাৰণে ইমানে। কাইলৈ আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন টপিকৰ সৈতে। আমাৰ এই ভিডিঅ'ৰ PDF আমি ডেছক্ৰিপশ্যনৰ লিংকত দিছোঁ, য'ৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। ধন্যবাদ।